এই যিবিলাক ট্ৰেফিক দেখিছে ন আপোনালোকে, গাড়ীবিলাক যে দেখিছে ইমান জাম লাগিছে, এইটো হৈছে NH37। এইটো আপোনাৰ হৈছে খানাপাৰাৰ পৰা এইটো জালুকবাৰীলৈ চিধা চিধি ৰাস্তাটো যোনটো হয় এইটো। মই এই যে ৰাস্তাটো আপোনালোকক দেখাইছোঁ তাৰ কাৰণ আছে বাৰু। মেইন কথাটো হৈছে যে এই ৰাস্তাটো হৈছে আপোনাৰ 6 লেন ৰাস্তা হয়। ইয়াতে কিমানকেইখন ফ্লাইঅভাৰ আছে হয়তো আমি সকলোৱে জানো। চৰকাৰৰ গাত ভুল নাই এইটো। চৰকাৰে যিমানখিনি পাৰে সেই হিচাপত বনাইছে ৰাস্তাটো বা ফ্লাইঅভাৰ দিছে কিবা দিছে, বাট মেইন বস্তুটো কি হৈছে আমাৰ মানুহখিনি কোনো ৰুল ৰেগুলেশ্যন নাই। ভিডিঅ'টোত আপোনালোকে চাব, যোনে যেনেকৈ পাৰে তেনেকৈ গাড়ী চলাই আছে। চবৰে ইমাৰ্জেঞ্চি, মানে কোনোবাই এইফালে গাড়ীখন সোমাই দিছে, কোনোবালে সেইপিনে সোমাই দিছে, তাৰ মাজত ট্ৰাকো সোমাইছে, কাৰো সোমাইছে, বাইকো সোমাইছে, খোজকাঢ়ি যোৱা মানুহজনো দৌৰ মাৰিছে আগেৰে। মানে কোনো একো কাৰো ৰুল ৰেগুলেশ্যন একো নাই, ট্ৰেফিক ৰুল একো নাই মানে। তো সেইটো কাৰণে এইখিনি অৱস্থা হৈ আছে বৰ্তমান গুৱাহাটীখনত। বহুত জেগাত হয়, বাট গুৱাহাটীখনত আপোনাৰ এতিয়া কেইটা বাজিছে, টাইম হৈছে এতিয়া 7টা বাজিছে। ঠিক 6টামান বজাৰ পৰা এই 8টামান বজালৈকে এনেকুৱা ধৰণৰ ট্ৰেফিক হয় ন এইখিনিত, মানে মানুহ যাব উপায় নাই। তো জনসাধাৰণে সেই আমাৰ পাব্লিকে এই বস্তুখিনি নিজে গুৰুত্ব দিয়াটো ভাল। তো গাড়ী চলাওঁতে কোনপিনে কেনেকৈ যাব লাগে, নিজৰ ৰাস্তাত কেনেকৈ যাব লাগে, সেই ট্ৰেফিক ৰুলটো যে চৰকাৰে কিবা নিয়ম বনাই দিব তেতিয়া যে মানিব সেইটো কথা নহয়। নিজেই সেই বস্তুখিনি মানি চলাটো দৰকাৰ হয়। ধন্যবাদ।